নমস্কাৰ এছপিএন কল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ইউনিয়ন বেংক অফ ইণ্ডিয়াত নতুনকৈ 500টা খালী পদ মুকলি হৈছে। আহকচোন আমি পদকেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজি পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব আৰু জবৰ লোকেশ্যন ক'ত হ'ব। ইউনিয়ন বেংক অফ ইণ্ডিয়াই এছিষ্টেণ্ট মেনেজাৰ ক্ৰেডিট এণ্ড এছিষ্টেণ্ট মেনেজাৰ IT ডিপাৰ্টমেণ্টৰ 500 পদ মুকলি কৰিছে। যাৰ লাষ্ট ডেট হৈছে 20/5/2025। এছিষ্টেণ্ট মেনেজাৰৰ পদ হৈছে 250টা, যাৰে SC বাবে 37টা, ST বাবে 18টা, OBC বাবে 67টা, EWS বাবে 25টা, আনৰিজাৰ্ভ বাবে 103টা পদ ৰিজাৰ্ভেশ্যন কৰা হৈ আছে। এছিষ্টেণ্ট মেনেজাৰ IT বাবে 250টা, ইয়াৰে SC 37টা, ST 18টা, OBC 67টা, EWS 25টা, আনৰিজাৰ্ভ বাবে 3টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এছিষ্টেণ্ট মেনেজাৰ ক্ৰেডিটৰ বাবে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, CA, CMA, ICWA, CSA আৰু ফুল টাইম ৰেগুলাৰ MBA, MBBS, PGDMB বিচৰা হৈছে। আৰু এক্সপিৰিয়েঞ্চ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন PSB এণ্ড BFS বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ IT বাবে BE, BTech, MCA, ইণ্টিগ্ৰেটেড MTech ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং বিচৰা হৈছে। লগতে মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন IT ডমেইন বিচৰা হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 22 বছৰ আৰু মেক্সিমাম 30 বছৰ। এজ ৰিলেশ্যন লগতে প্ৰদান কৰা হৈছে SC, ST বাবে 5 বছৰ, OBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 30 এপ্ৰিল 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 20 মে 2025। এপ্লিকেশ্যন ফিজ PWBD বাবে 117 টকা ইনক্লুডিং GST, SC, ST বাবে 177 টকা, আদাৰ্ছৰ বাবে 1180 টকা। আৰু হাউ টু এপ্লাই, আপোনালোকে গুগলত ইউনিয়ন বেংক অফ ইণ্ডিয়া বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খুলি থ'ব। তাত আপোনালোকে ৰিকুইৰমেণ্ট ছেকশ্যনত গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি পেলাই লগত আধাৰ কাৰ্ড, পান কাৰ্ড দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি দিয়াৰ লগে লগে আপোনালোকে এপ্লাই কৰিবলৈ আহিব। আপোনালোকে এপ্লাই কৰি দিয়াৰ লগে লগে তাত আপোনালোকে HS চাৰ্টিফিকেট, HSLC, গ্ৰেজুৱেশ্যন, তাৰপিছত সকলোখিনি চাৰ্টিফিকেট লগতে সকলো মাৰ্কশ্বিট, পাছপৰ্ট চাইজ ফটোগ্ৰাফাৰ ছিগনেচাৰ আপলোড কৰি দিয়াৰ লগে লগে এপ্লাইটো হৈ যাব। তাৰপিছত আমাৰ ফিজ পে' কৰিব লাগিব। ফিজটো পে' কৰি দিয়াৰ লগে লগে তাৰ ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেই ৰেফাৰেঞ্চ IDটো আপোনালোকৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব এতিয়া হেল্পফুল হ'ব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি ক'লোঁ ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইয়াত এক্সাম প্ৰচিডিঅ'ৰটো হৈছে এক্সামত ফাৰ্ষ্ট পেপাৰ দুখন আহিব। প্ৰথমখনত কোৱান্টিটিভ এপ্টিটিউড 25 মাৰ্কছ, ৰিজনিং 25, ইংলিছ লেংগুৱেজ 25, 75 মিনিটছ থাকিব। ছেকেণ্ড পেপাৰখনত প্ৰফেচনেল নলেজ ৰেলিভেণ্ট অফ দ্য পোষ্ট 75 মাৰ্কছ থাকিব। 75টা কুৱেশ্যন থাকিব। ইয়াত 150 নম্বৰ থাকিব। 75 মিনিটছ পাব আপোনালোকে। এক্সামটো আপোনালোকে হিন্দী আৰু ইংলিছ এই দুটা লেংগুৱেজত অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকক পেনাল্টি থাকিব 0.25কে নিগেটিভ মাৰ্কিং থাকিব এটা ভুল এনচাৰৰ বিপৰীতে। ইমানখিনি আছিলে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্টৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেনে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।